গুড ইভিনিং বন্ধুসকল, শুভ সন্ধ্যা। আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল। ইউনিভাৰ্ছ ব্ৰহ্মাণ্ডৰ ওচৰত সদায় প্ৰাৰ্থনা কৰোঁ যাতে আপোনালোকক সকলোকে ভালে ৰাখে, কুশলে ৰাখে। তাৰে কামনাৰে আজিৰ ভিডিঅ'টো আৰম্ভ কৰিব লৈছোঁ। বন্ধুসকল, আজি মোৰ বিষয়বস্তু হৈছে আমি গুৰুত্ব সেই বিষয়ত দিব লাগে যি আমাৰ জীৱনৰ বাবে প্ৰয়োজন হয়। বন্ধুসকল, সাধাৰণতে দেখা যায় আমাৰ গুৰুত্ব আমাৰ যোনটো মূল বিষয়বস্তু আমাৰ জীৱনৰ বাবে যি মূল বিষয়বস্তু সেই বিষয়বস্তুত নহয়, আমাৰ গুৰুত্ব থাকে বেলেগত মানে বুলি ক'লে গম পাইছে নহয় যে আমি বেছিভাগ সময় নিগেটিভ চিন্তাধাৰাৰ মাজত সোমাই থাকোঁ। আমি যিকোনো নিগেটিভ চিন্তা কৰি থাকোঁ। আনে কি কৈছে, আনে আমাৰ বিষয়ে কি কথা পাতিছে, কোনোবাই আমাৰ বিষয়ে কিবা কৈছে নেকি, হয় না? আমি সাধাৰণতে যিকোনো নিগেটিভ চিন্তা আমি আনৰ বিষয়ত ব্যস্ত হৈ থাকোঁ। আমাৰ যোনখিনি সময় আমাৰ বাবে যিখিনি মূল্যৱান সময় থাকে সেই সময়খিনি কি হয়, আমাৰ আনৰ কথা চিন্তা কৰোঁতে আনে আমাক কিবা কৈছে নেকি, আনে কিবা আমাৰ বিষয়ে কথা পাতিছে নেকি, সেই বিষয়বস্তুবিলাকত সোমাই আমি সময়খিনিক নষ্ট কৰোঁ। আৰু এই নিগেটিভ যি চিন্তা, আমাৰ যি নিগেটিভ চিন্তা হয় নহয়, এই নিগেটিভ চিন্তাখিনি আমাৰ মানসিকতালৈ, আমাৰ চিন্তাধাৰালৈ আহিবৰ কাৰণে কষ্টৰ প্ৰয়োজন নহয়। ই অট'মেটিকলি আমাৰ চিন্তাধাৰাত আহে। আমাৰ চিন্তাধাৰালৈ সি আমাৰ মানে অট'মেটিক আমাৰ ওচৰলৈ গুচি আহে। আমি তাক মানে আনিবৰ দৰকাৰ নাই। নিগেটিভ চিন্তা সাধাৰণতে সহজতে আহি যায়। সহজতে কোনোবাই কিবা কৰিছে, কোনোবাই কিবা খাইছে, কোনোবাই কিবা কৰিছে, মানে আনৰ বিষয়ে বা যিকোনো নিগেটিভ চিন্তা, যিকোনো নিগেটিভ চিন্তা একেবাৰে সহজতে আমাৰ মানসিকতাত সোমাই পৰে। আৰু তেতিয়া কি হয়, আমাৰ যোনটো জীৱনৰ প্ৰতি যোনটো মূল উদ্দেশ্য হ'ব লাগে, যি আমাৰ লক্ষ্য বা আমাৰ গুৰুত্ব য'ত থাকিব লাগে, জীৱনৰ মূল বিষয়বস্তুৰ ওপৰত যি গুৰুত্ব থাকিব লাগে, সেই বিষয়বস্তুৰ পৰা গুৰুত্বখিনি আঁতৰি আহি পেলাই সেইখিনি সময় আমি নিগেটিভ চিন্তাধাৰাৰ মাজত বা বেলেগ ধৰণৰ কথা পাতা এইবিলাকৰ মাজত সোমাই পৰোঁ। সোমাই পৰাৰ লগে লগে সেইটো গুৰুত্বহীন হৈ যায়। জীৱনৰ মূল বিষয়বস্তুটো গুৰুত্বহীন হৈ যায়। আৰু তেতিয়াই পিছত আমি যেতিয়া সময় আহে তেতিয়া আমি পস্তাবলগীয়া হয়। আৰু এই নিগেটিভ চিন্তাধাৰাবিলাকতো সহজতে আহে, অট'মেটিকলি আহে। কিন্তু আমি যি পজিটিভ চিন্তা কৰিম নহয়, পজিটিভ চিন্তাক যদি আমি বিচাৰোঁ, যেতিয়া আমি মানে বুজি পাওঁ যে আমি বহুত নিগেটিভ চিন্তা কৰি আছোঁ, আমি নিগেটিভ চিন্তাৰ মাজত সোমাই পৰিছোঁ, গতিকে আমি পজিটিভ হ'ব লাগে, পজিটিভ চিন্তাধাৰাৰ মাজত আহিব লাগে। কিন্তু এই পজিটিভ চিন্তাধাৰাক আমাৰ মানসিকতালৈ অনাটো সহজ নহয়, বহুত কঠিন হয়। সহজতে কেতিয়াও নাহে। পজিটিভ চিন্তাক আনিবৰ কাৰণে বহুত কষ্ট হয়, বহুত এফৰ্ট দিব লাগে। ঠিক আছে, তো পজিটিভ চিন্তাক আনিবৰ কাৰণে আমি মেডিটেশ্যন কৰিব লাগিব, নিগেটিভ চিন্তাধাৰা আঁতৰাব লাগিব, তাৰপিছত আমি পজিটিভ হ'ব পাৰিম। পজিটিভ হোৱাৰ পিছত কি হ'ব, যেতিয়া আমি পজিটিভ চিন্তা কৰিম নহয়, তেতিয়া আমাৰ জীৱনৰ যিখিনি মূল বিষয়বস্তু সেই বিষয়বস্তুৰ প্ৰতি গুৰুত্ব যাব। আমি সাধাৰণতে ফেইলৰ হওঁ। আমি সাধাৰণতে মানে যিকোনো ক্ষেত্ৰতে ফেইলৰ হৈ যাওঁ। আৰু ফেইলৰ হোৱাৰ মূল কাৰণ হৈছে কি, আমি বেছি মানে চিন্তা কৰোঁ নিগেটিভ চিন্তা, আমি বেছি ভাবোঁ নিগেটিভ, পজিটিভ আমি চিন্তাই নকৰোঁ। আৰু সেইকাৰণে কি হয়, আমি মূল বিষয়বস্তুৰ পৰা আঁতৰি গুচি যাওঁ। জীৱনৰ যোনটো আমাক জীৱনৰ বাবে কি দৰকাৰ, আমি জীৱনটোক চলাই নিবৰ কাৰণে কি দৰকাৰ, আমি পৃথিৱীত যেতিয়া জন্ম লৈছোঁ শেষলৈকে এটা আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয় হৈছে আমাৰ জীৱনটোক। আমি এটা মূল্যৱান সম্পত্তি পাইছোঁ, আমি এটা মূল্যৱান শৰীৰ পাইছোঁ। এই শৰীৰটোক ভাল কামত প্ৰয়োগ কৰিব লাগিব, ভালকৈ পৰিচালনা কৰি নিব লাগিব। সেই বিষয়বস্তুৰ ওপৰত আমি বেছি গুৰুত্ব দিব লাগিব। কিন্তু গুৰুত্বটো যায় ক'ত, আমি নিগেটিভ চিন্তাধাৰাৰ মাজত। আৰু যেতিয়া নিগেটিভ চিন্তাধাৰাৰ মাজত আমাৰ গুৰুত্ব যায়, তেতিয়া আমাৰ মূল বিষয়বস্তুৰ পৰা আঁতৰি আহোঁ। আৰু তেতিয়াই পিছত যেতিয়া সময় পাৰ হৈ যায়, সেই মূল্যৱান সময়খিনি পাৰ হৈ যায়, তেতিয়া আমি শেষত পস্তাওঁ যে আমি কি কৰিলোঁ, আমি কি কৰিব লাগিছিলে আৰু কি কৰিলোঁ, হয়নে? এতিয়া কথা হৈছে যে নিগেটিভ চিন্তা কি আমাক সৰুৰ পৰা আমাক ঈশ্বৰে দি পঠাইছে নেকি? নাই দিয়া। কিয় নাই দিয়া? তাৰ প্ৰমাণ এটাই, যেতিয়া আমি
পৃথিৱীলৈ আহোঁ বাচ্চা হৈ আহোঁ, কেঁচুৱা হৈ আহোঁ। আৰু এটা কেঁচুৱাৰ, আপোনাৰ ল'ৰা ছোৱালী আছে বা আমাৰো ল'ৰা ছোৱালী আছে, আপোনালোকে নিজে অনুভৱ কৰিব পাৰিব যে এটা কেঁচুৱা যেতিয়া জন্ম হৈ আহে সি একোৱে নাজানে, সম্পূৰ্ণ মগজু খালী হৈ থাকে, সম্পূৰ্ণ মগজু খালী হৈ থাকে। তাক এটা এটা বস্তু শিকাব লাগে যে এইটো কৰিব লাগে, সেইটো কৰিব লাগে, ভাত কেনেকৈ খাব লাগে, সব তাক শিকাব লাগিব। এতিয়া চাব বাচ্চাটোৱে য'তেই মন ত'তেই শুই যায়, অট'মেটিকলি টোপনি যাব। কোচত লৈ আছোঁ তাতে টোপনি গ'ল, মানে বিচনাত শুৱাই দিছোঁ তাতে টোপনি গ'ল, গাড়ীত গৈ আছোঁ তাতে টোপনি গুচি যায়। মানে তাৰ কোনো ব্ৰেইনত চিন্তাই নাই, তাৰ কোনো মানে কোনো চিন্তা এতিয়ালৈকে সোমোৱাই নাই। সেইটো কাৰণে সি যেতিয়াই মন তেতিয়াই সি পটককৈ শুই যাব পাৰে বা ভোক লাগিছে ক'ব পাৰে, হয় না? তো সি বেলেগ চিন্তা নাথাকে। তো চিন্তাবিলাক কেতিয়া আহে, যেতিয়া আমি ডাঙৰ হৈ আহোঁ। আৰু যেতিয়াই আমি ডাঙৰ হৈ আহোঁ নহয়, তেতিয়া আমাৰ মনলৈ আৰম্ভ হয় আমাৰ চিন্তাবিলাক আহিবলৈ। আৰু যেতিয়া সেই ডাঙৰ হৈ আহোঁ নহয়, তেতিয়াই আমি কি কৰোঁ, আমি পজিটিভ চিন্তাতকৈ নিগেটিভ চিন্তাধাৰাৰ মাজত বেছি সোমাই পৰোঁ। কেলৈ বেছি সোমাই পৰোঁ? কাৰণ নিগেটিভ চিন্তা সহজতে আহে, মানে অট'মেটিকলি আহে, ঠিক আছে? কাৰণ আমি এই সমাজখনে সম্পূৰ্ণ নিগেটিভ হৈ আছে, গতিকে আমি নিগেটিভ চিন্তাক পটককৈ পাওঁ, সেইকাৰণে নিগেটিভ চিন্তাখিনি আমাৰ মাজলৈ গুচি আহে। কিন্তু আমি যদি মূল বিষয়বস্তুক গুৰুত্ব দিওঁ যে জীৱনটোৰ বাবে আমি কিবা কৰিব লাগে, জীৱনটোৰ বাবে আমি চিন্তা কৰিব লাগে, সেই মূল বিষয়বস্তুটোৰ প্ৰতি যদি বেছি গুৰুত্ব দিওঁ নহয়, তেতিয়া নিগেটিভ চিন্তাধাৰা অট'মেটিকলি নোহোৱা হয়। সেইটো কাৰণে আজি মোৰ বিষয়বস্তুটো এইটো কাৰণে বনাইছোঁ, এইটো এটা মোৰ অভিজ্ঞতা, এইটো এটা ডাঙৰ অভিজ্ঞতা মোৰ, যে মই এনেকুৱা এটা নিগেটিভ পৰিৱেশত মই সৰুৰ পৰা ডাঙৰ হৈছোঁ, য'ত সৰুৰ পৰা মই নিগেটিভ পাই আহিলোঁ, সৰুৰ পৰাই নিগেটিভ পাই আহিলোঁ। আৰু নিগেটিভ পাই আহি মই মানে পটককৈ মানে কিছুমান কথাত খং উঠে, পটককৈ মোৰ কিবা হৈ যায়। আৰু তেনেকুৱাতে কি হয়, তেনেস্থলত কি হৈ যায়, যি বিষয়বস্তুক লৈ পেলাই, জীৱনক লৈ পেলাই যি মূল বিষয়বস্তুক লৈ পেলাই আগবঢ়াৰ চেষ্টা কৰোঁ নহয়, তেতিয়া আধাতে সেইটো নোহোৱা হৈ যায়, আধাতে আমি কৰিব নোৱাৰা হৈ যাওঁ। কাৰণ আমাৰ মনোযোগটো, আমাৰ গুৰুত্বটো বেছিকৈ যায় নিগেটিভলৈ, যে এইটো কৰিছে, সেইটো কৰিছে। তো তাত আমি সময়খিনি অতিবাহিত কৰি দিওঁ, আৰু সময়খিনি যেতিয়া তাত অতিবাহিত কৰি দিওঁ, তেতিয়াহ'লে আমি আমাৰ জীৱনৰ মূল বিষয়বস্তুটোক লৈ পেলাই যিটো লক্ষ্য লৈ পেলাই কাম কৰোঁ, কিবা এটা কাম কৰোঁ, হয় ব্যৱসায় হওক, হয় চাকৰি হওক, বা কিবা এটা বিষয়বস্তুক লৈ পেলাই যেতিয়া কাম কৰোঁ নহয়, তেতিয়া সেই বিষয়বস্তুটোৰ ওপৰত গুৰুত্বটো কমি যায়। আৰু যেতিয়াই কমি যায় নহয়, তেতিয়াই আমি কি হয়, সেই বিষয়বস্তুটো লাহে লাহে ডাউন হৈ যায়, ফেইল, মানে কাম নকৰা হয়, বা সেইটোত আগবাঢ়িব নোৱাৰা হৈ যাওঁ। নোৱাৰা হৈ যোৱাৰ লগে লগে কি কৰোঁ, কোম্পানী বেয়া, এইটো বেয়া আছিলে কাৰণে, মানে আনক দোষাৰোপ কৰোঁ। কিন্তু দুখটো আমাৰ মাজত থাকে। কিয় আমাৰ মাজত দুখটো থাকে? যে আমি নিগেটিভ চিন্তাধাৰাৰ মাজত সোমাই থাকোঁ, আৰু বেছি গুৰুত্ব দিওঁ নিগেটিভ চিন্তাত। মানুহে কি ক'ব, মানুহে শুনিলে কি ক'ব, মানুহে আমাক এইটো ক'লে কিজনী বেয়া পায়, মানুহে এইটো কৰিলে বেয়া পায়, ঘৰৰ মানুহে আমাক কি ক'ব, যিকোনো আমি সাধাৰণতে এইটো বস্তু হয় ব্যৱসায় কৰিলে। যেতিয়া আমি ব্যৱসায় এটা কৰিম নহয়, ব্যৱসায় এটাত যেতিয়া আগবাঢ়ি যাম নহয়, আগবাঢ়ি যোৱাৰ লগে লগে কি হয়, বিভিন্ন ধৰণৰ মানুহে বিভিন্ন ধৰণৰ কথা কোৱা আৰম্ভ কৰে। আৰু যেতিয়া কথা কোৱা আৰম্ভ কৰে নহয়, এই আমুকে আমুক কৈছে, তামুকে তামুক কৈছে, ঘৰৰ মানুহে দেখোন এইটো গালি পাৰি আছে, এইটো কৰি আছে। তো আমি সেইখিনি বস্তুত বেছি গুৰুত্ব দিওঁ, নিগেটিভ, য'ত নিগেটিভ নহয়, তাৰ পৰা কোনো কামেই সিদ্ধি নহয়, মাত্ৰ নিগেটিভ দি আছে আমাক। সেই নিগেটিভ বস্তুত আমি বেছি গুৰুত্ব দিওঁ, আৰু পজিটিভ যোনটো, যে এইটো বস্তুক আমি যদি বিশ্বাস কৰোঁ, আমি যদি ভাবোঁ, আমাৰ আত্মবিশ্বাস যদি সঠিক হয়, তেতিয়াহ'লে সেই বস্তুটোৰ প্ৰতি আমি আগ্ৰহী হ'ম, আৰু সেই বস্তুটোৰ প্ৰতি বেছি গুৰুত্ব দিম। আৰু যেতিয়াই গুৰুত্ব দিম, সেই বস্তুটো 100% সুফল পাম বুলি আমি জানো, তেতিয়া সেই বস্তুটোৰ মানে পৰা আমি কিবা এটা সুফল পোৱাৰ সম্ভাৱনা থাকে। কিন্তু সেই সম্ভাৱনাটো নাইকিয়া কৰি দিয়ে ক'ত? আমি চিন্তাধাৰাটো নিগেটিভলৈ লৈ যাওঁ। আনে কি ক'ব, মানুহে কি ক'ব, কোনোবাই সমালোচনা কৰিছে। আৰে জীৱনটো বেলেগৰ কাৰণে নেকি?
আমি জীৱনটো বেলেগৰ কাৰণে গঢ়িম নেকি? আমি নিজৰ কাৰণে গঢ়িম। কালি যদি এই জীৱনটোক আমি ভাল সুন্দৰ ৰূপে গঢ়িব পাৰোঁ নহয়, তেতিয়াহ'লে সেই মানুহখিনিয়ে আকৌ এটা বেলেগ ধৰণে আমাক চাব। গতিকে আটাইতকৈ গুৰুত্ব বস্তু হৈছে যে আমাৰ গুৰুত্ব সেই বিষয়ত বেছি থাকিব লাগে যি আমাৰ জীৱনটোৰ লগত প্ৰয়োজন হয়, জীৱনৰ বাবে প্ৰয়োজন হয়। সেই বস্তুত গুৰুত্ব বেছি থাকিব নালাগে য'ত আমাৰ জীৱনটোক অপকাৰ কৰে। মানুহে কি কৈছে, মানুহে কেনেকে পৰিচালনা কি ক'ব, ইটোৱে ঘৰৰ মানুহে কি ক'ব, পৰিয়ালৰ মানুহে কি ক'ব, আমুকে কি ক'ব, তামুকে কি ক'ব, এই নিগেটিভ চিন্তাধাৰাবিলাক যদি আমাৰ মনত থাকে নহয়, তেতিয়া কি হ'ব, আমি কেনেকৈ কৰিম সেই বিষয়টো পাহৰি যোৱা হ'ব। আমাৰ মূল বিষয়বস্তুটো পাহৰি যোৱা হয়। সেইটো কাৰণে নিগেটিভ চিন্তাধাৰাৰ মাজত থাকিব নালাগে। গতিকে যেনেকে সৰু বাচ্চা এটাক, যেনেকে আমি সৰু বাচ্চা এটা তাৰ ব্ৰেইনটোক যেনেকে একেবাৰে খালী হৈ থাকে, তেনেকে খালী কৰি পালে আমি কাম কৰিব লাগিব কেনেকে, আমাৰ পজিটিভ চিন্তা আনিব লাগিব, যাতে আমাৰ খালী ব্ৰেইনত পজিটিভ চিন্তা আহে। কেনেকুৱা চিন্তা, যে এই বিষয়বস্তুটোৰ ওপৰত যদি আমি ভালকে গুৰুত্ব দিওঁ, আমি কৰিব পাৰিম। আত্মবিশ্বাসক জগাব লাগিব যে এই বিষয়বস্তুটোৰ প্ৰতি যদি মই বেছি আগ্ৰহী হৈ যাওঁ, গুৰুত্ব দিওঁ, বা এইটো মোৰ 100% মই ভাবোঁ যে এইটো বস্তু কৰিব পাৰিম, এইটো এনেকে কৰিলে পৰিকল্পনা সেই বিষয়বস্তুটোত কৰিব পাৰিম, সময়টো পাম সেই কৰ্মটো কৰিবৰ কাৰণে। যদি আমি নিগেটিভ চিন্তা কৰি থাকোঁ নহয়, আমি আনৰ বিষয়ে চিন্তা কৰি থাকোঁ বা বেলেগৰ কথা ভাবি থাকোঁ, সেই সময়খিনি নষ্ট হৈ যায়। আমাৰ ব্ৰেইনত সেই খেলাই থাকিব, বেলেগে কিবা ক'ব নেকি, বেলেগ আমুকে আমুক ক'ব নেকি, তামুকে তামুক ক'ব নেকি, সেই আমাৰ ব্ৰেইনত সেইটোৱেই খেলাই থাকিব। তো আমি কেনেকৈ সেই যোনটো আমি লক্ষ্য লওঁ, যোনটো কাম কৰিম বুলি ভাবোঁ, সেই বস্তুটোৰ ওপৰত আমি কেনেকৈ এটা পৰিকল্পনা কৰিব লাগিব ন, এটা প্লান বনাব লাগিব। সেই প্লানটো বনাবৰ কাৰণেতো আমাক ব্ৰেইনত এটা জেগা লাগিব, খালী জেগা লাগিব। তো সেই খালী জেগাটোত থাকিলেহে আমি পৰিকল্পনাটো কৰিব পাৰিম। আৰু যেতিয়াই পৰিকল্পনা কৰিব পাৰিম, তেতিয়া সুফল পাম। যদি সুফল নোপোৱাৰ মূল কাৰণ হৈছে কি, আমি নিগেটিভত সোমাই থাকোঁ। নিগেটিভ চিন্তাধাৰাৰ মাজত থাকিলে আমি কেতিয়াও সফল হ'ব নোৱাৰিম। তো মোৰ বিষয়বস্তুটো আজি এটাৰ কাৰণে, এইটো মোৰ অভিজ্ঞতা। এই অভিজ্ঞতাখিনি মই আপোনালোকক শ্বেয়াৰ কৰিছোঁ যে আমি যদি আনে কি কৰিব, মানুহৰ কথা যদি চিন্তা কৰি থাকোঁ নহয়, মানুহৰ কথা ভাবি থাকোঁ, মানুহৰ ভিৰৰ কথা চিন্তা কৰি থাকোঁ নহয়, তেতিয়াহ'লে আমাৰ মূল বিষয়বস্তু আঁতৰ হৈ গুচি যাব। আমাৰ জীৱনৰ যোনটো লক্ষ্য, আমাৰ জীৱনৰ যিটো উদ্দেশ্য, আমাৰ সপোনবিলাক থান বান হৈ যাব। আৰু থান বান হোৱাৰ মূল কাৰণ হ'ব আমি নিজেই। আমি আনক দোষাৰোপ কৰি লাভ নাই, আনক কৈ লাভ নহ'ব। আমি নিজেই দোষী, কাৰণ আমি নিজেই মানে নিগেটিভ চিন্তা কৰি আছোঁ যে মোক কোনোবাই কৰি নিদিলে, মোক কোনোবাই এইটো কৰি নিদিলে, সেইবিলাক কথা নহয়। আমি নিজেই কি কৰিছোঁ তাত গুৰুত্ব দিব লাগিব, যে আমি নিগেটিভ চিন্তাধাৰা বেছি সোমাই পৰিছোঁ, য'ত আমাৰ সেই বস্তুটো আমাৰ প্ৰয়োজন নাই, জীৱনৰ কাৰণে সেইটো বস্তু প্ৰয়োজন নহয়। সেই প্ৰয়োজন নোহোৱা বস্তুত আমি সোমাই পৰিছোঁ, আৰু যোনটো বস্তু আমাৰ প্ৰয়োজন, আমাক দৰকাৰ জীৱনৰ বাবে, সেই প্ৰয়োজনীয় বস্তুটোক আমি আওকাণ কৰিছোঁ। গতিকে আমি সদায় গুৰুত্ব সেই বিষয়ত দিব লাগিব যিটো আমাৰ জীৱনৰ বাবে প্ৰয়োজন হয়। অদৰকাৰী কামত আমি, অদৰকাৰী বিষয়ত আমি মানে যি অপ্ৰয়োজনীয়, প্ৰয়োজন নহয়, তেনে বিষয়ত যদি আমি গুৰুত্ব দি থাকোঁ, তেতিয়াহ'লে আমি মূল খুঁটিৰ পৰা আঁতৰি হৈ গুচি আহিব লাগিব। তো সদায় আমি পজিটিভ চিন্তা কৰিব লাগিব। যদি জীৱনটোক সফল কৰিব বিচাৰোঁ, জীৱনৰ যিখিনি সপোনবিলাক সম্পূৰ্ণ কৰিব বিচাৰোঁ, তেতিয়াহ'লে আমি সদায় পজিটিভ চিন্তা কৰিব লাগিব, আত্মবিশ্বাস গঢ়ি আনিব লাগিব, নিজৰ প্ৰতি বিশ্বাসটো জগাব লাগিব। তো আজিৰ ভিডিঅ'টো কেনেকুৱা লাগিলে জনাব। যদি সঁচাকৈ আপোনালোকক মোৰ আজিৰ ভিডিঅ'টো বেছিকৈ ভাল লাগিছে, যিমান পাৰে শ্বেয়াৰ কৰিব, যাতে যোনে নিগেটিভ হৈ থাকে, যি চিন্তা কৰি থাকে যে কি কৰিম, আনে কি ক'ব, মানুহে কি ক'ব, সেইবিলাক যি চিন্তা কৰি পেলাই নিজৰ কৰ্মক গুৰুত্ব নিদিয়ে, নিজৰ লক্ষ্যক গুৰুত্ব নিদিয়ে, সেইসকল ব্যক্তিয়ে যাতে
অনুপ্ৰেৰণা পায়, সাহস পায়, উৎসাহ পায়। সেইটো কাৰণে এই ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব আৰু মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যাতে সদায় এনেধৰণৰ ভিডিঅ' পাই থাকে। আৰু মোৰ এটা ফেচবুক পেজ আছে PKB ডিফাৰেণ্ট, তাতো আপোনালোকে ফ'ল' কৰি ল'ব। তো আজিলৈ ইমানতে সামৰণি মাৰিছোঁ আৰু এটা নতুন বিষয়বস্তু লৈ পেলাই আহি আছোঁ।